সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজৰ উদ্যোগত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ আয়োজন। বিশ্বশান্তিৰ কামনাৰে 2025 বৰ্ষৰ 9 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়াকৈ চলিব এই মহাবিষ্ণু যজ্ঞ। শুকুৰবাৰে যজ্ঞৰ ধ্বজা স্থাপন কৰা হ'ব। শোণিতপুৰ জিলাৰ নন্দিকেশ্বৰত হ'ব মহাবিষ্ণু যজ্ঞ। সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজে ইয়াৰে আমি বাৰেশ্বৰীয়া ৰাজসভাৰো সহযোগ লৈ এই ঠাইতে আমি অহা 9, 10, 11, 12 ফেব্ৰুৱাৰী অসমীয়া 26, 27, 28, 29 মাঘ এই 4 দিনত এই স্থানতে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আজি সেই মহাবিষ্ণু যজ্ঞৰ ধ্বজাস্থাপন কাৰ্যসূচী আমি আৰু অলপ সময় পিছতে আমি ধ্বজাস্থাপন কৰিম। ইতিমধ্যে আমাৰ ভগৱান শ্ৰীবিষ্ণুৰ পূজা চলি আছে। তাৰপিছতে গায়ন বায়নৰ যি শংখ এই সমস্তখিনি হ'ব, মাংগলিক ধ্বনি বাজি উঠিব আৰু তাৰ লগে লগে আমি ধ্বজা স্থাপন কৰিম। আৰু এই বিষ্ণু যজ্ঞ উপলক্ষত আমি 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছোঁ। এই উপলক্ষে আমাৰ ভাওনা হ'ব আৰু ইয়াতে আধ্যাত্মিক আলোচনা হ'ব, সাংস্কৃতিক অনুষ্ঠান হ'ব, এখন স্মৃতিগ্ৰন্থ প্ৰকাশ পাব আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী হ'ব। লগতে আমাৰ ব্ৰাহ্মণ পৰিয়ালৰ যিসকলে উপনয়নৰ এতিয়াও আছে তেখেতসকলক উপনয়ন লোৱাৰো ইয়াতে ব্যৱস্থা কৰি দিয়া হ'ব। এটা খুব শৃংখলিত ৰূপত এই অনুষ্ঠানভাগ সজাবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ কাৰণে আমি সমগ্ৰ ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু এই মহাযজ্ঞৰ মূল উদ্দেশ্য হৈছে বিশ্ব শান্তি, মানৱৰ কল্যাণ সাধন কৰা, এইখিনি আমাৰ মূল উদ্দেশ্য। গতিকে সমস্ত জীৱৰ যাতে কল্যাণ হওক সেই উদ্দেশ্যৰে আমি শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আৰু সকলোৰে সম্পূৰ্ণ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। বিশ্বশান্তিৰ কামনাৰ্থে সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজৰ উদ্যোগত সাৰ্বজনীনভাৱে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ, বৈদিক আলোচনা সভা, ৰাজহুৱা উপনয়ন, ভাওনাৰ লগতে আৰু বহুতো অন্য কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। 9 ফেব্ৰুৱাৰীত পুৱা 8 বজাত পৰিৱেশ নিকাকৰণেৰে এই মহাযজ্ঞ আৰম্ভণি কৰা হ'ব। দশবেদী স্নান, ধৰ্মধ্বজা উত্তোলন, প্ৰতিমা স্থাপন, ঋত্বিক আদৰণি আৰু পৰিচয় সন্মিলন আৰু অধিবাস সম্পন্ন কৰা হ'ব। শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ দ্বিতীয় দিনা পুৱা 7 বজাত মংগলাচৰণেৰে দিনটোৰ আৰম্ভণি কৰা হ'ব আৰু তাৰ পিছত আহুতি প্ৰদান আৰু সন্ধিয়া আৰতি সম্পন্ন কৰা হ'ব। এই মহাবিষ্ণু যজ্ঞৰ চতুৰ্থ দিনা অথবা শেষৰ দিনা পুৱা 7 বজাত মংগলাচৰণ, 7:30 বজাত আহুতি প্ৰদান, 12 বজাত পূৰ্ণাহুতি আৰু 1:30 বজাত মহাশান্তি আৰু নিৰ্মালী প্ৰদানেৰে এই যজ্ঞভাগৰ সামৰণি পৰিব। এই কাৰ্যসূচীসমূহৰ উপৰিও সমান্তৰালভাৱে সমূহীয়া উপনয়ন, বৈদিক আলোচনী সভা, ভাওনা আৰু অন্যান্য বহুতো কাৰ্যসূচী আয়োজন কৰা হ'ব। তেজপুৰৰ পৰা গৌতম জ্যোতি শৰ্মাৰ প্ৰতিবেদন, লোকেল 18।